প্ৰথমতে আমি আমচুৰ তৰফৰ পৰা আলুপুতেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কাশ্যপক আমি আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান দিনে ৰমৰমাই বেপাৰ কৰি থকা আমাৰ মাজেশ্বৰ গাঁৱৰ ৰেজাউল কৰিম ওৰফে মুছাৰফ হুছাইন, তেখেতৰ আমি শুনামতে তেখেতৰ সুদীৰ্ঘ দিন ধৰি এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত। আৰু আজি আলুপুতেশ্বৰ আৰক্ষী থানাৰ এটা সজাতি দলে আহি পেলাই তেখেতৰ ঘৰতে 3জন ব্যক্তিক মাজেশ্বৰ কালাৰদিয়াৰ আৰু নিচাঞ্চলৰ 3জন ব্যক্তিক ধৰিবলৈ সক্ষম হয়। তেওঁলোকে 3জনে ৰেজাউল কৰিমৰ সহযোগী আৰু তেওঁলোকে খায়ো আৰু বেপাৰো কৰে। আমি বিশেষকৈ আলুপুতেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বিশেষকৈ অনুৰোধ জনাম যে চৰাঞ্চলত আৰু এনেকুৱা বহুত ব্যক্তি আছে ব্যৱসায় কৰে খায়ো, তেখেতে যাতে এই চৰাঞ্চলত যিমানবিলাক মানুহে এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আমি ৰাইজে তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এইসকল ব্যক্তিক কৰায়ত্ব কৰিব লাগে। আৰু যাৰ ঘৰত সুদীৰ্ঘ দিন ধৰি ব্যৱসায় কৰে বিশেষকৈ মুছাৰফ হুছাইন ওৰফে মুছাৰফ হুছাইন, আচলতে তেখেতৰ সম্পূৰ্ণ নাম হ'ল ৰেজাউল কৰিম। গতিকে তেখেতক যি ঠাইত থাকে তেখেতক কৰায়ত্ব কৰি তেওঁক উচিত শাস্তি দিবৰ কাৰণে আমি আমচুৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। প্ৰথমে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰপেটা জিলাৰ আৰক্ষী বিষয়া ডাঙৰীয়াক। তেখেতে আলুপুতেশ্বৰ আৰক্ষী চকীত এজন ভাল দক্ষ অফিচাৰ নিয়োগ কৰাত তেখেতৰ বলিষ্ঠ পদক্ষেপৰ বিনিময়ত ইমান দিনে চলি থকা ড্ৰাগছৰ যি ৰমৰমীয়া ব্যৱসায় আছিল সেই ব্যৱসায়ৰ বিৰুদ্ধে এটি অভিযান চলায়। সেই অভিযান কালত ৰেজাউল কৰিম মুছাৰফৰ ঘৰত 3জন ব্যক্তিক ক্ৰমে সমেদ আলী কালাৰদিয়া, আনোৱাৰ হুছেইন মাজৰচৰ, মেহবুব আলম নিচাঞ্চৰ গাঁৱৰ 3জন ল'ৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। 50.7 কিলোগ্ৰাম 7 গ্ৰাম। তেওঁলোকে আমি জনামতে নিজেও খায় লগতে ব্যৱসায়ৰ লগত জড়িত। ইয়াৰ লগতে বিশেষকৈ মই আমাৰ আলুপুতেশ্বৰ আৰক্ষী বিষয়াক মোৰ হৃদয়ৰ পৰা তথা এই অঞ্চলৰ এজন যুৱক হিচাপে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে আমাৰ সমাজত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযান চলাই দুৰ্নীতিবোৰ নিৰ্মূল কৰে এই আহ্বান জনাইছোঁ। এই ড্ৰাগছখিনি কাৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে? ৰেজাউল কৰিম তালুকদাৰৰ ঘৰত ওৰফে মুছাৰফ, দেউতাৰ নাম মনছেৰ আলী চৰকাৰ। আৰু আমাৰ সন্দেহ বহুত কেইজন থাকিব লাগে। এই চেগতে আমাৰ যিকেইজন একুৱেষ্ট ধৰা পৰিছে তেখেতসকলক যাতে আমাৰ আৰক্ষী বিষয়া ডাঙৰীয়াই সোধপোছ কৰি ইয়াৰ লগত যিসকল কালপিত জড়িত হৈ আছে এই কালপিতসকলক অনতিপলমে ধৰাৰ ব্যৱস্থা কৰে। লগতে আমি সমাজে আমাৰ আৰক্ষী বিষয়াক সহযোগ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।